हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো সকলোৱে ভালে আছা আজি তোমালোকৰ বাবে আকৌ লৈ আহিছো গ্ৰেড এইবাৰ হৈ যোৱা ডিগ্ৰী এড্ৰি 2024 যি পৰীক্ষা হৈ গল ডিগ্ৰী লেভেলৰ গ্ৰেড 3 যি পৰীক্ষা হল এই হৈ যোৱা পৰীক্ষাৰ এটা প্ৰশ্ন এইটো প্ৰশ্নৰ জৰিয়তে তোমালোকক আজি এইটো ভিডিও আৰম্ভ কৰিম আৰু আজিৰ এইটো ভিডিওত ভালেকিটা এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব যত থাকিব ৰিজনিংৰ ভালেকিটা জিকে প্ৰশ্ন থাকিব গতিকে যদি তুমি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰি অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো অন কৰি দিবা যাতে পৰৱৰ্তী ভিডিওবোৰ সকলোতকৈ আগত পোৱা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল দেৰি নকৰি বলা আজিৰ ভিডিওটো আৰম্ভ কৰো ইয়াৰ প্ৰথম প্ৰশ্নটো আছে বিকল্পৰ তালিকাত কোনটো অমিল এইটো প্ৰশ্ন তোমালোকে পাইছিলা ইয়াত এ নম্বৰত আছে অধ্যায় বি নম্বৰত আছে আখতা সি নম্বৰত আছে হুচি আৰু ডি নম্বৰত আছে কিতাপ ঠিক আছে এই চাৰিটা অপচনৰ ভিতৰত কোনটো অমিল তোমালোকে নিশ্চয় তোমালোকে ইয়াৰ উত্তৰটো লিখিছা ইয়াৰ অমিলটো হ'ব কি কিতাপ কাৰণটো কি সোৱা অধ্যায় আখতা আৰু হুচি এই অধ্যায় আখতা আৰু হুচিটো কি হয় কিতাপৰ ভিতৰতে থাকে ঠিক আছে এই তিনিটা কি হয় কিতাপৰ ভিতৰতে থাকে কিন্তু কিতাপটো তোৰ কিতাপৰ ভিতৰত নাথাকে তাৰ পিছত মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰ প্ৰশ্নটো আছিল কি নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক এ নম্বৰত আছে সামবেদ বি নম্বৰত আছে ঋগবেদ ডি নম্বৰত আছে যজুবেদ আৰু সি নম্বৰত আছে যজুবেদ ডি নম্বৰত আছে কি আয়ুৰ্বেদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি জানো কি বেদ 4 প্ৰকাৰ হয় নাই এটা হ'ল সামবেদ ঋগবেদ যজুবেদ আৰু অথৰ্ববেদ কিন্তু ইয়াত কি আছে সোৱা ইয়াত সামবেদ আছে ঋগবেদ আছে যজুবেদ আছে অথৰ্ববেদ নাই ইয়াত কি আছে আয়ুৰ্বেদ আছে গতিকে এটো কি হল পৃথক ঠিক আছে আনবোৰতকৈ পৃথক গতিকে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব ডি আনসাৰটো কি হ'ব ডি আয়ুৰ্বেদ কোশ্চেন নম্বৰ 3 তাতে 2024 বৰ্ষত কাক বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে 2024 বৰ্ষত কাক বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে ঠিক আছে ইয়াৰ এ নম্বৰত আছে ৰতন টাটা বি নম্বৰত আছে ৰঞ্জন গগৈ সি নম্বৰত আছে তপন হৈকিয়া আৰু ডি নম্বৰত আছে ৰঞ্জিত শেখৰ মুছাহাৰী ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব आंसर হ'ব কি বি ৰঞ্জন গগৈ কি কৰা হৈছিল 2024 চনত বৈভৱৰ সন্মান প্ৰদান কৰা হৈছিল এতিয়া কোশ্চেন নম্বৰ আছে 4 নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা ঠিক আছে ইয়াত এ নম্বৰত আছে গলপতা বি নম্বৰত আছে হৰিণ চকুৱা সি নম্বৰত আছে জুনুবিৰি আৰু ডি নম্বৰত আছে থুৰিয়া শুদ্ধ উত্তৰটো হ'ব কি থুৰিয়া কত পিন্ধে থুৰিয়া কাণত পিন্ধে আৰু বাকিখিনি গলপতা কত পিন্ধে গলত পিন্ধে হৰিণ চকুৱা নাকত পিন্ধে আৰু জুনুবিৰি কি গলত পিন্ধে আৰু গতিকে শুদ্ধ উত্তৰটো হ'ব থুৰিয়া ঠিক আছে অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডৰ ব্যৱহৃত প্ৰাথমিক কেঁচামাল হল এ নম্বৰত আছে বাঁহ বি নম্বৰত আছে পানী মেটেকা সি নম্বৰত আছে কুহিয়াৰৰ আৱৰ্জনা আৰু ডি নম্বৰত আছে কলগছ আমি কি জানো সোৱা অসমৰ জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডৰ ব্যৱহৃত প্ৰাথমিক কেঁচামাল হিচাপে আমি কি ব্যৱহাৰ কৰো বাঁহক আমি পোনপ্ৰথমে ব্যৱহাৰ কৰো গতিকে শুদ্ধ উত্তৰটো হ'ব বাঁহ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ সো মাচ